কয়লা আৰু শিল খনন বন্ধ কৰক, উজনি অসম ৰক্ষা কৰক। খনন কাৰ্যত জড়িত নেতাৰ বিৰুদ্ধে ব্যৱস্থা লওক। এই শ্লোগানেৰে উত্তাল হ'ল চাবুৱাৰ ডিকমৰ ৰাজপথ। অবৈধভাৱে জড়িত থকা মন্ত্ৰীৰ পৰা অতি শীঘ্ৰে বৰ্খাস্ত কৰক। অবৈধ কয়লা খননৰ লগত ব্যস্ত থকা মন্ত্ৰীবিলাকক বৰ্খাস্ত কৰক। অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদৰ সমানে সমানে বিজেপি নেতাৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনা। লগতে CBI তদন্ত দাবীৰে অনশনত বহাৰ কথা পুনৰ দোহাৰিলে বিধায়ক অখিল গগৈয়ে। তিনিটা বিষয়ৰ ওপৰত CBI তদন্ত কৰি প্ৰকৃত দোষীসকলক শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে এই আন্দোলনদানী আমি ঘোষণা কৰিছোঁ। সকলোৱে আজি তাৰিখত বুজি পাইছে যে অবৈধভাৱে শিল খনন আৰু কয়লা খননৰ বাবে যে আজি উজনি অসম নিঃশেষ হৈ গ'ল। কিন্তু অসম চৰকাৰে এইটো সম্পূৰ্ণ ঢাকি ৰাখিবৰ কাৰণে যি চেষ্টা কৰিছে এই কাৰ্যক কিন্তু আমি ধিক্কাৰ জনাইছোঁ। অবৈধভাৱে শিল খনন আৰু কয়লা খননৰ লগত জড়িত থকা মন্ত্ৰীৰ পৰা কৰ্তন কৰি কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰে ইয়াৰ যদি যথোপযুক্ত সিদ্ধান্ত নলয়, অনাগত দিনত অসমত প্ৰতিটো জাতীয় জনগোষ্ঠী ঐক্যবদ্ধ হৈ এখন যে সংগ্ৰাম হ'ব। মুখ্যমন্ত্ৰী মহোদয় খুব ভয়ানক হৈছে। কালি সুশান্ত বৰগোহাঁই মানুহে আমাৰ ল'ৰাক ৰাস্তাত আগভেটি ধৰি পেলাই ধমকি লগাইছে। এই কথা বতৰাবিলাকতো মুখ্যমন্ত্ৰী মহোদয় বেয়া হৈছে। সুশান্ত বৰগোহাঁই মিনিষ্ট্ৰী নেকাটে তেনেহ'লেতো আমি জংগী আন্দোলন নহ'লে আমৰণ অনশন। বিজেপি নেতাৰ চিণ্ডিকেট লুকুৱাবলৈ বানৰ কাৰকৰ ভুল ব্যাখ্যা নকৰিব। ক্ষতিগ্ৰস্ত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কৰা লুৰাধমালি বন্ধ কৰক চৰকাৰে। বান সাহায্য বিতৰণত হোৱা দুৰ্নীতি বন্ধ কৰক। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰক। এই দাবীৰে ঘাইপথ অৱৰোধ অসমীয়া যুৱ মঞ্চৰ। বিপৰীতে এই বানৰ বাবে বিজেপি চৰকাৰেই দায়ী বুলি সৰব অখিল গগৈ। চিণ্ডিকেট চক্ৰক বচাবলৈ মুখ্যমন্ত্ৰীয়ে কয়লা চিণ্ডিকেট চলা নাই বুলি মিছা মাতিছে বুলিও কৰিলে আক্ৰমণ। আনহাতে চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবেই লাচিত সেনাৰ সদস্যক দাবী ধমকি দিয়া বুলি অভিযোগ শৃংখল চলিহাৰ। তেখেতলোকে যে এই টকাটো দিবৰ কাৰণে তেখেতলোকে এইটো লুকাবকো এখন খেল কৰিছে। আধাৰ কাৰ্ড বিচাৰিছে, জমাবন্দী বিচাৰিছে, পান কাৰ্ড বিচাৰিছে। এই যে বিচাৰিছে ইয়াৰ পৰা কিন্তু তেখেতলোকে এই 15,000 টকাটোকো নিদিয়াকৈ কেনেকৈ চলিব পাৰোঁ এইটো চেষ্টা কৰিছে। এইটো জনসাধাৰণে বুজি পাইছে, কিন্তু ইয়াৰ ব্যৱস্থা কিন্তু অসমৰ জনসাধাৰণে ল'ব। আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আপুনি যিকেইজন গুণ্ডা লগাইছে আমি সিহঁততকৈ ডাঙৰ গুণ্ডা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ আমাৰ ল'ৰাখিনি ৰাতিপুৱা 4টাৰ পৰা ৰাতি 1-2টালৈকে কাম কৰি আছেতো। সেই ল'ৰাখিনিক ৰাতি হাইৱেত গাড়ী ৰখাইছে, ধমকি লগাইছে। আৰু আমাৰ ল'ৰাই ভয় নকৰে নহয়। আৰু আপুনি গুণ্ডা যিখিনি পুহিছে অলপ ষ্টেণ্ডাৰ্ড গুণ্ডা পোহক। যেনেকৈ কুকুৰৰ দেশী কুকুৰ লেব্ৰাডো হেৰি থাকে, এনেকৈ গুণ্ডাৰ ষ্টেণ্ডাৰ্ড থাকে। আপুনি জাৰ্মান চেফাৰ্ড কেইটামান পোহক। আৰু আপোনাৰ মিনিষ্ট্ৰী এগেইনষ্টত নিৰন্তৰ সংগ্ৰাম চলিব। শিৱসাগৰৰ মানুহৰ মতে চলিব। কোন হয় আপুনি? প্ৰথম কাৰ্যসূচীটো হ'ল 15 আগষ্টৰ পুৱা 8 বজাৰ পৰা 4 বজালৈকে বিধায়ক অখিল গগৈৰ অনশনৰ কাৰ্যসূচী, অৰ্থাৎ নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। এইটো 17 তাৰিখৰ দিনা। তাৰপাছত 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে 4খন গণসমাৱেশ। এই 3খন জিলাক ধ্বংস কৰি পেলোৱা যি কয়লা খনন, যি শিল খনন আৰু যি বালি খননৰ দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। মুখ্যমন্ত্ৰীক উভতি ধৰি দি গ'ল অবৈধ কয়লা খননৰ তথ্য। বিভিন্ন ঠাইত যে কয়লাৰ অবৈধ খনন অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলি আছে। আজি তিনিচুকীয়া জিলাৰ অবৈধ কয়লা খনন চলি আছে মাৰ্ঘেৰিটাত, অবৈধ কয়লা খনন চলি আছে লিডুত, টিপং, নামদাং। অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ভাস্কৰ শৰ্মা নামৰ বিধায়কজন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ নেতৃত্বত যে বিশাল কয়লা খননৰ কাৰ্যসূচী চলি আছে, এই কথাটো অসমৰ প্ৰত্যেকজন মানুহে জানে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত ক'তো কয়লা খনন চলা নাই বুলি মিথ্যাচাৰত লিপ্ত হৈছে। মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যাৰে দল সংগঠনসমূহৰ বিস্ফোৰক অভিযোগ। সেই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ জয়পুৰ যিখন ৰিজাৰ্ভ,
সেই ৰিজাৰ্ভ আৰু তাৰ কাষে পাজৰে থকা চাহ বাগানবিলাকতো ব্যাপক ৰূপত কয়লা খনন চলি আছে যে কাৰ্বি আংলং জিলাত ব্যাপক ৰূপত অবৈধ কয়লা খনন চলি আছিলে আৰু এতিয়াও চলি আছে কয়লাজান শিলভেটা লুংলুই আৰু সিংহাসন পাহাৰ তাৰপাছত অসমৰ উমৰাংচু ডিমা হাছাও জিলাৰ উমৰাংচুত ব্যাপক ৰূপত অবৈধ কয়লা খনন চলি আছে ঔগুৰি জান নামৰ যিখন বাগিচা আছে চাহ বাগান আছে গোটেই চৰকাৰী মাটি আৰু নদীৰ কিনাৰততো গোটেই শিলবিলাক খান্দিছে এখন বাগানকে কমপ্লিটলি খান্দি পেলাইছে আৰু গোটেই বাগানখন খান্দি একদম হাজাৰ হাজাৰ বিঘা মাটিত লেক সৃষ্টি কৰি দিছে আনহাতে বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে উত্থাপিত চিণ্ডিকেটৰ অভিযোগ প্ৰত্যাখ্যান কৰি তেওঁ ক'লে অকল এডোখৰ এটা জেগা দীঘল নদীয়ে সমগ্ৰ গোটেই 4খন জিলা এই বোৱাই পেলোৱাটো আমাৰ যিসকল ৰাইজে শুনিছে সেইসকলে কিন্তু বুজি পোৱা নাই নেকি এইবোৰ অমূলক কিছুমান কথা ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম